বৰষুণৰ পানী সংৰক্ষণৰ কাৰণে এইটো এটা জলকুণ্ড বনোৱা আমি প্ৰশিক্ষণ কৰি আছো এই চাৰ্লেমৰ ব্লক লেভেল ফাংচনাৰিজখিনিৰ লগত। ইয়াৰ কাৰণে এটা এনেই ডেমনষ্ট্ৰেশ্যন আমি এটা জলকুণ্ড বনাইছো। এইটো 6 ফুট বাই 6 ফুট চাইজ লৈছো। প্ৰথমতে 1 ফিট খান্দি পেলাই আকৌ 1 ফিট গেপ ৰাখি আমি 3 ফিট এটা সৰু গাঁত কৰিব লাগে। ইয়াৰ পিছৰখিনি আমি তাৰ ওপৰত আকৌ এতিয়া খেৰ দি পেলাই তাৰ ওপৰত চিলপলিন চিট এখন পাৰি দিম। তেনেকৈ আমি বৰষুণৰ পানীটো সংৰক্ষণ কৰিব পাৰোঁ। জৈৱিক খেতিত খুবেই ইম্পৰ্টেণ্ট, কেলৈ পানী যিটো আমি আৰক বনাবলৈ ইউজ কৰোঁ সেই পানীটো আমি ইয়াৰ পৰাই ইউজ কৰিব পাৰোঁ। আমাৰ আজি জলকুণ্ড খন্দা হৈছে। ইয়াত আমি বৰষুণৰ পানী সংৰক্ষণ কৰিবৰ কাৰণে আৰু অৰ্গেনিক ফাৰ্মিঙৰ যিবিলাক জৈৱিক সাৰ আমাক শিকোৱা হৈছে, সেই জৈৱিক সাৰবিলাকত আমি যিবিলাক পানী ব্যৱহাৰ কৰোঁ, টিউবৱেলৰ পানীত আইৰণ থাকে আৰু বৰষুণৰ পানীত কোনো ধৰণৰ আইৰণ নথকাৰ বাবে ইয়াত আমি প্ৰাকৃতিকভাৱে পোৱাৰ কাৰণে সকলো সাৰতে প্ৰয়োগ কৰি ব্যৱহাৰ কৰিব পাৰিম। আৰু আমাৰ যেতিয়া নেকি বহুতো তলত পানী নাইকিয়া হৈ গৈছে, নিজৰ পৃথিৱীখনত জীয়াই ৰাখিবলৈও পানীখিনি ধৰি ৰাখিব পৰা 6 ফুট দীঘলে 6 ফুট আৰু বহলে 6 ফুট লোৱা হৈছে। 1 ফুট দকে খনা হৈছে। তাৰ পাছত 1 ফুট দকে খনাৰ পাছত 3 ফুট দকে যেনেধৰণে আমি তামোল খান্দিবলৈ নাট খন্দাৰ দৰে তেনে খান্দি লোৱা হৈছে। তাৰ পাছত আমি ইয়াত খেৰ বা নৰা দিম। তাৰ পাছত খেৰ বা নৰা দিয়াৰ পাছতেই তিৰপাল পলিথিন দি পিনে চাৰিওকাষে ধুনীয়াকে সুমুৱাই দিয়া হ'ব। তাৰ পাছত আমি কিনাৰ পাৰটো ধুনীয়াকে যেনেদৰে আমি পথাৰত আলি দিওঁ তেনেধৰণে মাথাউৰি ধুনীয়াকে বান্ধি দিয়া হ'ব। এতিয়া এই প্ৰথম যিটো এই তলৰ গাঁতটোত গোটেই খেৰ দিব। ইয়াত আমি ঘাঁহৰ শুকান ক্লিপিং আছে এইটো দিছো, কিন্তু পৰাপক্ষত আপোনালোকে ঘৰত যেতিয়া বনাব খেৰ দিব। তো খেৰৰ এটা 6 ইঞ্চিমান লেয়াৰ দি দিয়ক। প্ৰথম তলত দিয়ক। এইটো আমি কিয় দিছো, আমি চিলপলিনখন যে দিম সেইখন ফাটি নাযাব আৰু পানী এই প্লাষ্টিকটো ঘামি নাযাব, পানীটো থাকিব। ঠিক আছে, হৈ যাব। এতিয়া এই চাইডৰ খিনি দিয়ক, চাইডত দিয়ক, চাইডত যে আছে চাইডত দিয়ক। দিয়ক আৰু দিয়ক, এইবিলাক গোটেই চাইডটো দিয়ক। দিয়ক একো নহয়। ইয়াৰ ওপৰত আমি পলিথিন চিটখন দিম। সেইখনক একচুৱেলি চিলপলিন চিট বুলি কয়। 200 মাইক্ৰনৰ ওপৰত। এতিয়া এই ধুনীয়াকে চাইড কেইটা মিলাই